হেল্ল' এভৰিৱান, মই প্ৰিয়াংকৈ আপোনালোকলৈ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজত আলোচনা কৰিবলৈ গৈছোঁ এটা বিষয়, অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাব স্কুটি, অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰী এইবাৰ স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। অসম চৰকাৰ, অৰ্থাৎ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনিসমূহ আনি থাকে, আমি হয়তো পৰিলক্ষিত হওঁ। কিন্তু তাৰ মাজত অসম চৰকাৰে কি কয়, বিভিন্ন নীতি নিয়মো আনি আছে, অৰ্থাৎ বিভিন্ন চৰ্তসমূহ প্ৰযোজ্য কৰি আছে। অৰ্থাৎ এই প্ৰযোজ্যসমূহ প্ৰযোজ্য কৰা দেখা লক্ষ্য হৈছে যে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে কি পাব, স্কুটি পাব, তেওঁলোকৰ বাবেও কিছুমান চৰ্ত প্ৰযোজ্য কৰিছে। অৰ্থাৎ কিছুমান চৰ্ত যদি তেওঁলোক সাপেক্ষে যদি নহয়, তেওঁলোকে এইবাৰ স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে স্কুটি নাপায় যদি তেওঁলোকে সেই চৰ্তকেইটা যদি প্ৰয়োগ কৰিব নোৱাৰে, অৰ্থাৎ এই চৰ্তকেইটা তেওঁলোকৰ যদি মিল নাখায়। প্ৰথম তেওঁলোক কি হ'ব লাগিব, অসমৰ এগৰাকী নাগৰিক হ'ব লাগিব। যিগৰাকী ছাত্ৰ ছাত্ৰী কি হৈছে, অসমৰ যদি নাগৰিক যদি নহয়, তেওঁ স্কুটিৰ পৰা বঞ্চিত হ'ব, তেওঁ অসমৰ নাগৰিক হ'ব লাগিব। দ্বিতীয়তে তেওঁ কি কৰিব লাগিব, তেওঁ একাডেমিক যিটো পৰীক্ষা, অৰ্থাৎ একাডেমিক যিটো লাইন, যেনেকৈ দ্বাদশ শ্ৰেণী পঢ়ি গ'ল, দ্বাদশ শ্ৰেণী পোৱা তেওঁলোক বি এ কৰি যায়, যিটো একাডেমিক লাইনটো তেওঁলোকে প্ৰযোজ্য হৈ থাকিব লাগিব, অৰ্থাৎ একাডেমিকভাৱে তেওঁলোকে পঢ়ি থাকিব লাগিব। যেনেদৰে আমি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিটো একাডেমিক লাইনত আমি পঢ়ি আছোঁ, সেই একাডেমিক লাইনটোত তেওঁলোক প্ৰযোজ্য হৈ থাকিব লাগিব। কিন্তু এইখিনিতে কৈ দিছে যে মামাই, যদি তেওঁলোক একাডেমিক লাইনত পঢ়ি নাথাকে, যদি তেওঁলোক ড্ৰপ দি দিয়ে, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত সেই স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব বুলি মামাই স্পষ্টীকৰণ দি দিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকে একাডেমিক লাইনত পঢ়ি নাথাকি যদি তেওঁলোকে ড্ৰপ দি দিয়ে, যে কোনো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, আজিকালি দেখিব পোৱা যায়, ড্ৰপ দি দিয়ে, ভাল কিবা এটা এক্সামৰ IPS হওক বা যিকোনো ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলায়, অৰ্থাৎ তেওঁলোকে ড্ৰপ দি দিয়ে। সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব বুলি মামাই স্পষ্টীকৰণ দি দিছে। মামাই এইটো স্পষ্টীকৰণ দি দিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ বাহিৰত গৈ বেলেগ অন্যান্য ধৰণৰ কোচিং কৰি আছে, এইসকল ছাত্ৰ ছাত্ৰীকো কি কৰিব, মামাই সেই আঁচনিত অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ অসমৰ বাহিৰত গৈ থকা ছাত্ৰ ছাত্ৰীসকলে যিসকলে পঢ়িবলৈ গৈছে, এইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো স্কুটি পোৱাৰ সুবিধা মামাই কৰি দিছে, তেওঁলোকেও স্কুটি পাব। কিন্তু মামাই এই কথা কৈছে যে একাডেমিকভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি নাথাকে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সেই স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব। একেটাই প্ৰযোজ্য হৈছে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত, কোনো ধৰণৰ পাৰ্চেণ্টেজৰ পৰিৱৰ্তন কৰা নাই। এইবাৰ ছোৱালীসকলে 60% আৰু ল'ৰাসকলে 75% পাব লাগিব, তেতিয়াই সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব। পৰৱৰ্তী পৰ্যায়ত 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে কি পাব, 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব, হায়াৰ ছেকেণ্ডেৰী এক্সাম দিব, HS এক্সাম দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ৰনোজ পেগু ডাঙৰীয়া, অসমৰ যি আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে 80% পোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই নিয়মটো প্ৰযোজ্য হ'ব পৰৱৰ্তী পৰ্যায়ত, অৰ্থাৎ 80% পালে ছাত্ৰ ছাত্ৰীগৰাকীয়ে কি পাব, স্কুটিসমূহ পাব। এইখিনিতে এটা কথা ক'ব লাগিব কি, অসম চৰকাৰখনে এতিয়ালৈকে স্বচ্ছ আৰু নিকাভাৱে সকলো কাম কৰি আছে, আৰু এই ক্ষেত্ৰত স্বচ্ছ নিকাভাৱে যিখিনি কাম কৰি গৈছে, এইখিনি শলাগিবলগীয়া বিষয়। এই ক্ষেত্ৰত আপোনালোকে যাতে স্বচ্ছ নিকাভাৱে যে কামটো কৰাত সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ। অৰ্থাৎ প্ৰতিগৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে সেই চৰকাৰখনে যথেষ্ট অৱদান আগবঢ়াই আহিছে, আৰু সেই ক্ষেত্ৰত অসম চৰকাৰখনক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটাই কৈছোঁ, স্বচ্ছ নিকাভাৱে সকলোৱে যিসকলে পোৱাৰ বাবে যোগ্য, সেইসকল ছাত্ৰ ছাত্ৰী স্কুটি পাওক, স্কুটি পোৱাৰ পৰা যাতে কোনো বঞ্চিত নহয়। দ্বিতীয়তে চৰকাৰক এটাই বিনম্ৰতা আহ্বান জনাম যে ছাত্ৰ ছাত্ৰীসকলক যাতে এটা সুনিৰ্দিষ্ট পৰিকল্পনা কৰে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ গাঁথনিৰ বাবে, অৰ্থাৎ ভৱিষ্যতৰ বাবে যদি পদক্ষেপ লয়, আগতীয়াকৈ যাতে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল যাতে মানসিকভাৱে ভাৰসাম্যতা হেৰুৱাই নেপেলায়। সেইবাবে মই চৰকাৰক বিশেষভাৱে মই আহ্বান জনাম যে চৰকাৰে যাতে কোনো এটা পদক্ষেপ লোৱাৰ আগত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বুলি মই ভাবিছোঁ, অৰ্থাৎ নটিফিকেশ্যন আকাৰে কোনো এটা তথ্য হ'লেও ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বুলি ভাবিছোঁ।
যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে তেওঁলোকৰ লিষ্ট অহা নাই তেওঁলোকে বিদ্যালয়সমূহত তেওঁলোক যাওক আৰু বিদ্যালয়সমূহত গৈ তেওঁলোকে অৱগত কৰক যে মোৰ এই মেৰিট লিষ্ট অহা নাই, অৰ্থাৎ তেওঁলোক স্কুটি পোৱা বা বঞ্চিত হৈ আছে। সেই কথাটো তেওঁলোকে অৱগত কৰকগৈ, বিদ্যালয় মহাবিদ্যালয়সমূহলৈ যাওক আৰু তেওঁলোকে যিখন বিদ্যালয়ত পঢ়ি গৈছিলে সেইখন বিদ্যালয়লৈ যাওক, প্ৰিন্সিপাল মহোদয়ক অৱগত কৰক যে মোৰ এনেকুৱা হৈছে, নিশ্চয় তোমালোকক সহায় কৰিব। আৰু দ্বিতীয়টো কথা ক'বলৈ গ'লে, তোমালোক যদি এই স্কুটি পোৱা বা বঞ্চিত হৈ আছা, অৰ্থাৎ তোমালোক যদি স্কুটি পোৱাৰ বাবে প্ৰাপ্য, তেতিয়াহ'লে তোমাক এই স্কুটি পোৱাৰ পৰা কোনেও আঁতৰাব নোৱাৰে, অৰ্থাৎ কোনেও তোমাক স্কুটি নিদিয়াকৈ থাকিব নোৱাৰে। তুমি যদি সেই চৰ্তকেইটা যদি মানি যদি তোমালোকৰ যদি চৰ্তকেইটা যদি প্ৰযোজ্য হৈ আছে, তোমালোকে স্কুটি পাবাই। সেই ক্ষেত্ৰত তোমালোকে নিশ্চিন্ত হৈ থাকা, সেই অসম চৰকাৰক তোমালোকে বিশ্বাস কৰা, তোমালোকে স্কুটি পাবাই। খালি তোমালোকে এই কথাষাৰ যে অৱগত কৰিবা যে মই স্কুটি পোৱাৰ পৰা বঞ্চিত হৈ আছোঁ, মই স্কুটি পোৱাৰ পৰা বঞ্চিত হৈ আছোঁ বুলি তোমালোকে অৱগত কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমান দেৰিলৈকে ভিডিঅ'টো মোৰ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।